Hello everyone, আজি 20 মাৰ্চৰ অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি কৰিবলৈ আগবাঢ়িছোঁ। 286 দিনৰ মহাকাশত কটাই ভাৰতীয় মূলৰ মহাকাশচাৰীয়ে ৰচিলে প্ৰেৰণাৰ নতুন অধ্যায়। মধ্যলৈ সফল প্ৰত্যাৱৰ্তন সুনীতাৰ। 17 ঘণ্টীয়া ৰুদ্ধশ্বাস অভিযানৰ অন্ত পেলাই ভাৰতীয় সময় পুৱতি নিশা 3:27 বজাত সুনীতা উইলিয়ামছ সহ 4গৰাকী মহাকাশচাৰীক লৈ ফ্লৰিডা সাগৰত পৰিল ড্ৰেগন কেপচুল। লগে লগে নৌবাহিনীৰ জাহাজ নাওৱে কেপচুলক জাহাজত উঠাই লৈ আহিল উপকূললৈ। সাগৰত পৰাৰ পূৰ্বে খোল খাইছিল 4টা পেৰাচুট। উভতনি যাত্ৰাৰ 17 ঘণ্টাৰ আগত মহাকাশত অৱস্থানৰ পৰা বিচ্ছিন্ন হৈছিল ড্ৰেগন কেপচুল। পোনে পোনে 4গৰাকীকে নিয়া হয় জনছন স্পেচ চেণ্টাৰলৈ। 45 দিন থাকিব বিশ্ৰামত, চলিব নিয়মিত স্বাস্থ্য পৰীক্ষা। মহাকাশত সুনীতাৰ 286 দিন। চিপাঝাৰৰ ভৱানী প্ৰসাদ শৰ্মাৰ বিৰল সাফল্য। সুনীতাসহ 4 মহাকাশচাৰীক উভতাই অনাত অনবদ্য অৱদান অসমীয়া অভিযন্তাৰ। এলেন মাস্কৰ এক্স কোম্পানীৰ ড্ৰেগনযানৰ ক্লোৰাইন অভিযানত উপগ্ৰহৰ গতি নিয়ন্ত্ৰণৰ কামৰ সৈতে জড়িত ভৱানী শৰ্মা। কৰ্মসূত্ৰে আমেৰিকাৰ নিবাসী শৰ্মাৰ সাফল্যত গৃহভূমি চিপাঝাৰৰ হাজৰিকা পাৰত আনন্দৰ বন্যা। সুনীতাক ভাৰত কন্যা আখ্যা ৰাষ্ট্ৰপতি মুৰ্মু। মোদীয়ে ক'লে প্ৰেৰণাৰ প্ৰতীক সুনীতা। নামৰূপ সাৰ প্ৰকল্পত স্থাপন হ'ব নতুন ব্ৰাইনফিল্ড এমোনিয়া ইউৰিয়া কমপ্লেক্স। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন। কেবিনেটৰ অনুমোদনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া। নতুন কমপ্লেক্সে উপকৃত কৰিব উত্তৰ-পূবৰ কৃষকসকলক। নামৰূপ সাৰ কাৰখানাত সৃষ্টি কৰিব নতুন কৰ্মসংস্থাপনৰ। কলাক্ষেত্ৰত বিদ্যালয়লৈ মাননি বিতৰণ অনুষ্ঠান। 27 মাৰ্চত ঘোষণা হ'ব গুণোৎসৱৰ 2025ৰ ফলাফল। গুণোৎসৱ 2024ৰ 11,594 A+ বিদ্যালয়ক প্ৰদান কৰা হ'ব মাননি। সুনীতা উইলিয়ামছক অসমবাসীৰ হৈ অভিনন্দন মুখ্যমন্ত্ৰীৰ। কেতিয়াবা ভাৰতলৈ আহিলে অসমলৈকো আমন্ত্ৰণ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হুংকাৰৰ পিছতে গা লৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। সমাগত ৰঙালী বিহুৰ পিছত হ'ব নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন নাপাতিলে পোৱা নাযাব কেন্দ্ৰীয় বিত্ত আয়োগৰ আৰ্থিক অনুদান। গুৱাহাটীৰ বাতৰিত আছে পশ্চিম গুৱাহাটীত নিশা আৰক্ষীক টহল দিবলৈ আহ্বান। চুৰিকাণ্ড ৰোধ কৰিবলৈ গাড়ীগাঁও উন্নয়ন সমিতিৰ উদয় সমূহীয়া কেন্দ্ৰৰ বিষয়ববীয়াৰ পদক্ষেপ। তীব্ৰবেগী ডাম্পাৰৰ সন্ত্ৰাস। লোক নিৰ্মাণ কৰ্মচাৰী গণেশ কলিতাৰ মৃত্যুত নুনমাটিত শোক। ছয়মাইলত ডাম্পাৰেৰে প্ৰাণ কাঢ়িলে পথচাৰী। 5 নম্বৰ পৃষ্ঠাত আছে মহানগৰ আৰক্ষী ককৰ্থনা হাইকোৰ্টৰ মহাকাশৰ পৰা এদিনতে মানুহ পৃথিৱী পালেহি দিছপুৰ থানাৰ পৰা। এটা তথ্য আহিবলৈ ইমান সময় কিয়? চালকসহ গাড়ী সন্ধানহীন হোৱা গোচৰ পঞ্জীয়ন হৈছে নে নাই সেয়া চৰকাৰী পক্ষই জনাব নোৱাৰাত খড়গহস্ত হাইকোৰ্ট। ব্যৱসায় বাণিজ্য পেজটোত আছে অসমৰ চূণশিল ব্লকৰ নিবিদা লাভ। ষ্টাৰ চিমেণ্টৰ পচন্দৰ নিবিদাকাৰী হিচাপে নাম ঘোষণা হোৱাৰ পিছতেই শ্বেয়াৰ মূল্য বৃদ্ধি 2.04%। অন্তিম পৃষ্ঠাত আছে নাগপুৰৰ ভুৱা অপপ্ৰচাৰে সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ ষড়যন্ত্ৰ। মাষ্টাৰমাইণ্ড ফাহিম খানক গ্ৰেপ্তাৰ। 21 মাৰ্চলৈ আৰক্ষীৰ জিম্মাত থাকিব অভিযুক্ত ফাহিম। মুখ্যমন্ত্ৰী মমতাৰ দাবী সুনীতাক ভাৰত ৰত্ন দিয়ক। মহাকাশচাৰী শৰীৰৰ বৃদ্ধি অস্বাভাৱিক হোৱাৰ আশংকা। শূন্য মধ্যাকৰ্ষণত হ্ৰাস পায় ৰক্ত সঞ্চালন হাড়ৰ ওজন। এই আছিল অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।